নমস্কাৰ। জুন মাহত ৫টা গ্ৰহৰ বিশেষ পৰিৱৰ্তন। এই দুৰ্লভ পৰিৱৰ্তনৰ ফলত ৫ ৰাশিৰ জাতক জাতিকাসকলৰ ঘূৰিব ভাগ্যৰ চকৰি। গ্ৰহৰ এই পৰিৱৰ্তন ৰাশিচক্ৰৰ ১২টা ৰাশিৰ সকলোৰে ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। অৱশ্যে ৫ ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৱান হৈ পৰিব আৰু ভাগ্য এই মাহত মুকলি হ'বলৈ ধৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব, অপৰিসীম ধন সম্পত্তি অৰ্জন কৰিব পাৰিব আৰু মানসিক শান্তি বৃদ্ধি পাবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ১ নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো অত্যন্ত অনুকূল মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকে বহুতো ক্ষেত্ৰৰ পৰা সুফল অৰ্জন কৰিব পাৰিব। গ্ৰহবোৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। অকণমান ক্ষেত্ৰতেই যদি কিবা কাম আপোনালোকৰ ৰৈ আছে সেই কামো সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি শুভ হৈ পৰিব আৰু আৰ্থিক অৱস্থা আগতকৈ উন্নত হৈ পৰিব। উপাৰ্জনৰ কোনো বাধা আপোনালোকে দেখিবলৈ নাপাব। জমাৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে আপোনালোকৰ দায়িত্ব অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰত কৰণীয় যিকোনো কাম কৰিবলৈ যদি আপোনালোকে ইচ্ছা কৰে তেনে ক্ষেত্ৰত সুন্দৰভাৱে কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াভাৱে আপোনালোকৰ সহায় হোৱা দেখিবলৈ পোৱা যাব আৰু জুন মাহৰ শেষৰ ফাললৈ আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনাৰ লগতে গোটেই ঘৰৰ পৰিয়ালৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ২ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জুন মাহটো অত্যন্ত শুভ মাহ বুলি ক'ব পৰা যায়। যিসকল লোক মিথুন ৰাশিৰ হয় তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত উন্নতি দেখিবলৈ পোৱা যাব। অৰ্থ ক'ৰবাত যদি আপোনালোকৰ ধাৰ লাগি আছিল তাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব। আয়ৰ নতুন উৎস মুকলি হৈ পৰিবলৈ ধৰিব। হঠাৎ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব। অতীতত যদি অৰ্থ সমস্যা আপোনালোকৰ চলি আছিল সেই সমস্যা আপোনালোকৰ সমাধান হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ যোগ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত ফলপ্ৰসূ হৈ পৰিব আৰু সফলতা আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিবা কাম যদি আপোনালোকৰ কৰণীয় আছিল সেই কাম সুচাৰুভাৱে কৰিব পাৰিব। সেই কামৰ পৰা উচিত ভাল ফল লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাব। লগতে শিক্ষাগুৰুসকলৰ কাৰণেও এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৩ নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো আপোনালোকৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত ধন সম্পত্তি হঠাৎ বৃদ্ধি পাবলৈ ধৰিব। এই মাহত ধনৰ দেৱী মা লক্ষ্মী কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত প্ৰসন্ন হৈ পৰিব। ধন সম্পত্তি সমৃদ্ধি সুখ সম্পত্তি বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা এই মাহত দেখিবলৈ পোৱা যায়। আপোনাৰ কথা বতৰাৰ কৌশলেৰে আপোনালোকে সকলোকে আকৃষ্ট কৰিব পাৰিব। সামাজিক কামত আপোনালোকে দায়বদ্ধ হ'ব পাৰিব আৰু নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ অহাৰ যোগ দেখিবলৈ পোৱা যাব। কৰণীয় কাম সুচাৰুভাৱে কৰি সম্পূৰ্ণ আপোনালোকে কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কিছু ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই। পাবলগীয়া অৰ্থ ঘূৰাই পাবলৈ সক্ষম হ'ব। মনটো আগতকৈ আনন্দিত আৰু উৎফুল্লিত আপোনালোকৰ হৈ পৰিব। ঘৰ পৰিয়াল আৰু আত্মীয়ৰ লগত থাকি আনন্দিত অনুভৱ কৰিব আৰু দ্ৰব্য লাভ হ'বলৈ ধৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। ইয়াৰ লগতে দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায়। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে নতুন কামৰ সন্ধান দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুচাৰুভাৱে সিদ্ধি হোৱাৰ যোগ দেখিবলৈ পোৱা যায়।
4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ সুবিধা লাভ কৰিব। অপ্ৰত্যাশিকভাৱে অৰ্থ লাভ কৰাৰ যোগ দেখিবলৈ পাব। এই জুন মাহত আপোনালোকৰ ঘৰলৈ হঠাৎ অৰ্থৰ আগমন হ'ব। কিছুমান কাম হঠাতেই আপোনালোকৰ হৈ পৰিব। কিবা কাম যদি কৰিবলৈ আপোনালোকৰ ইচ্ছাও নাযায়, সেই কাম আপোনালোকে কৰিবলৈ চেষ্টাও নকৰিব। আৰু ভাল নোপোৱা কৰ্মটো আপোনালোকে হঠাৎ উৎসাহিত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি আশা কৰাৰ মতে ভাল ফল লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল লাভৱান হ'ব। কৰ্মৰ বাবে ভ্ৰমণ কৰিবলগীয়া আপোনালোকৰ হ'ব পাৰে। ইয়াৰ উপৰিও ব্যৱসায়িক কাৰণেও ভ্ৰমণ কৰিবলগীয়া আপোনালোকৰ হ'ব পাৰে। আপুনি নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰি আনন্দিত অনুভৱ কৰিব। যদি ভৱিষ্যতৰ কাৰণে কিবা আপোনালোকে কাম কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'ব আৰু উন্নতিৰ পথ মুকলি হৈ পৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি অতিৰিক্ত কাম কাজৰ পৰা নিয়ন্ত্ৰণ ৰাখিব লাগিব বা অতিৰিক্ত কাম কাজ কৰাৰ ফলত যাতে স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ হানি নহয় বা স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। মাহৰ শেষৰ ফাললৈ কিছু ভাল খবৰ অহাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা কাম যদি আপোনালোকে কৰিম বুলি এই মাহত ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে এই মাহত কৰিব পাৰিব। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আপোনালোকৰ মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিপত্তি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও পদোন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। জুন মাহত এই ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি হ'ব। নতুন দুৱাৰ মুকলি হোৱাৰ আশা দেখিবলৈ পোৱা যাব। যদি নতুন আপোনালোকে চাকৰি কৰি আছে, তেনেহ'লে সেই চাকৰি আপোনালোকে যদি সলাব বিচাৰিছে, তেনে ক্ষেত্ৰত উন্নতি হ'ব। পদোন্নতি বিচাৰি থকা লোকসকলৰ শুভ ফল দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান আৰু মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও কৰণীয় কৰ্মত আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। মানসিক শান্তি লাভ কৰিব পাৰিব। আয়ৰ নতুন উৎস মুকলি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰুৱা সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব। পৰিকল্পিত কাম সুচাৰুভাৱে হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশ লগতে দাম্পত্য জীৱন আৰু প্ৰেমৰ জীৱনত আপোনালোকৰ অনুকূল হৈ পৰা যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। কিবা কাম আপোনালোকে হাতত ল'লে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও কিবা কাম কৰিম বুলি যদি পৰিকল্পনা কৰি আছে, সেই কামতো আপোনালোকে সফলতা লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৱে পূৰ্ণভাৱে সহায় সহযোগিতা কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি হোৱাৰ উপৰিও মান সন্মান বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত যদি নতুনকৈ পোহনীয়া জীৱ জন্তু এই মাহত আনিব পাৰে, তেনেহ'লে আপোনালোকৰ ভাল হ'ব বা মংগল হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।